সুপ্ৰীতিয়ে অকমান নিজৰ বিষয়ে মানে অভিজ্ঞতাটো লগে লগে কৈয়ে যাব পিছত কোৱাতকে তাৰপৰি মই এটা কম সুপ্ৰীতিক মই নিজৰ অভিজ্ঞতাও কম তেওঁলোকৰ লগত হোৱা কাৰণ সুপ্ৰীতিয়ে সুন্দৰকৈ যেতিয়া এডমিশ্যন লৈছিলে সুপ্ৰীতিৰ তেতিয়া অপাৰেশ্যন এটা হৈছে গল্ড ব্লাডাৰ অপাৰেশ্যন কিন্তু অপাৰেশ্যন হৈ ঘৰৰ অহাৰ পিছতো যদিও কৰিব নোৱাৰে সুপ্ৰীতিয়ে ৰাতিপুৱা যিটো স্পিৰিচুৱেল এৱেকেনিং ক্লাছ সেইটোত কিন্তু তাই জইন কৰি শুনি আছিলে বা সেইখিনি আচলতে সাধনা বুলি ক'ব লাগে যদিও অপাৰেশ্যন হৈছে যদিও কৰিব নোৱাৰে তাৰ পিছতো অলপ ভাল পোৱাৰ পিছতো কৰিলে তাৰ পিছত যিখিনি আমাৰ থিয়ৰী ক্লাছ হয় থিয়ৰী ক্লাছো সুপ্ৰীতিয়ে সদায় ৰেগুলাৰ কৰিছে এটা মিছ কৰা নাই কিন্তু লাষ্টৰ যিটো ক্লাছ হয় সেইটোত আমি প্ৰথমতে ক্লাছ কৰো তাৰপিছত এটা পৰীক্ষা লওঁ কিন্তু সেইটো পৰীক্ষা এতিয়া সকলোকে কৈ দিছো মই এটা থিয়ৰী আৰু প্ৰেক্টিকেল দুইটাই লওঁ কোৱা নাছিলো যে লিখিব লাগিব ভৰাও নাছিলে বাৰু তাৰপিছত সুপ্ৰীতিয়ে জইন কৰিব নোৱাৰিলে কাৰণ সুপ্ৰীতিৰ নাচৰ ক্লাছ আছে সুপ্ৰীতি এগৰাকী কথক শিক্ষাৰ্থীও হয় শিকায়ো স্কুলতো কাম কৰে সত্ৰীয়া আৰু কথক ন সত্ৰীয়া আৰু হয় আৰু কিন্তু সুপ্ৰীতিয়ে মোক তেতিয়া ক'লে বা মই পৰীক্ষাটো আহি পালে পৰীক্ষাটো মই দিব পাৰো লিখিত পৰীক্ষাটো মই দিব পাৰিম নে মই কুৱেশ্যন পেপাৰখন দি দিছিলো হেৰিত গ্ৰুপত মই বোলো পাৰিবা তুমি এইটো সময়ৰ ভিতৰত লিখিবা তুমি খালি আৰু তাই একজেক্ট সেই সময়ৰ ভিতৰতে লিখি গোটেইখিনি সুন্দৰকে লিখি মোক দিছিলে সেইকাৰণে যদিও যিসকলে দি আছে ভাবিছে যে সুপ্ৰীতিয়েতো পৰীক্ষাটো দিয়া নাই বা হেৰি কৰা নাই যিহেতু আনচাৰ চিটবোৰ মই গ্ৰুপত তৰা নাই মই নিজে চাইছো খুব সুন্দৰকে গোটেই কেইটা প্ৰশ্নৰ উত্তৰ লিখি তাই একদম সময়ত বোলে মই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত লিখিব দিওঁ একদম আনলিমিটেড টাইম তেনেকুৱাও নহয় দিছিলে আৰু সেইকাৰণে আৰু তাই তাৰোপৰি সুপ্ৰীতিয়ে বাকীখিনি কথা সুপ্ৰীতিয়ে নিজে কব তাই পৰীক্ষাটো কিয় দিলে বা চাৰ্টিফিকেট খনৰ মহত্ব কেনেকুৱা কি বুলি ভাবে সেই কথাখিনিও সুপ্ৰীতিয়ে সকলোৰে আগত সুপ্ৰীতি এতিয়া তোমাৰ বক্তব্য আগবঢ়োৱা নমস্কাৰ শ্ৰদ্ধাৰ অনুপমা বা আৰু মোক পৰমুখী যাত্ৰালৈ লৈ যোৱা মোৰ অতি মৰমৰ সুমনি আন্টি লগতে সহপনপনৰ প্ৰত্যেকজন হিলাৰলৈ বা নতুন সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছো আচলতে এই মুহূৰ্তত মই অকণ আবেগিক হৈ পৰিছো যে য'ৰ পৰা মোক অনুপমা বাই উঠাই আনিছে বা সুমনি আন্টিয়ে উঠাই আনিছে সেইটো সঁচাকৈয়ে মানে ক'বলগীয়া বা মানিবলগীয়া আৰু মই এটাই এতিয়া ফিল কৰো যে মই অনুভৱ কৰো মই প্ৰত্যেকটো সময়ত মোৰ প্ৰব্লেমছখিনিক কৃতজ্ঞতা জনাও এই কাৰণে জনাও যে এভৰি প্ৰব্লেম ইজ এন অপৰচুনিটি এই কথাটো মই ফিল কৰিছো যে এভৰি প্ৰব্লেম ইজ এন অপৰচুনিটি আৰু মোৰ লাইফত যদি প্ৰব্লেমছ নাহিলেহেঁতেন তেতিয়াহ'লে মই জীৱন্ত বুদ্ধ আমাৰ অনুপমা বাক কেতিয়াও লগ নাপালোহেঁতেন মোৰ লাইফৰ জীৱন্ত বুদ্ধ আমাৰ অনুপমা বা আৰু অনুপমা বাৰ যিটো গাইডেন্স সেই গাইডেন্সত মই আগবাঢ়ি গৈ সঁচাকে নিজক এজনী নতুন ৰূপত দেখিব পাৰিছো তাৰ ওপৰত মই এইখিনি কম যে মই সপোনো কি হয় মই ক'বলৈ নাযাওঁ কিন্তু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট ক্লাছ অনুপমা বাই এটা কথা কৈছিল যে মানুহ বেয়া হ'ব পাৰে বা মানুহৰ মাজত বেয়া থাকিব পাৰে কিন্তু তাত আমি যদি ভাল ভৰাই থাকো তেতিয়াহ'লে প্ৰত্যেকটা বস্তু ভাল হোৱাৰ সম্ভাৱনা আছে আৰু ভাল হ'বয়ে যেনেকৈ লেতেৰা পানীত যদি আমি চফা পানী ঢালি থাকো তেতিয়াহ'লে লেতেৰা পানীবোৰ চিটিকি ওলাই যাব আৰু ভাল পানীৰে পিয়ৰ ৱাটাৰ আমি পাম ঠিক তেনেকৈ এজন ব্যক্তিৰ মাজত সোমাই থকা বেয়াখিনিও আমি ভাল সুমুৱাই আমি তেওঁক ৰূপান্তৰ কৰিব পাৰো এই কথাষাৰে মই প্ৰথম ক্লাছত অনুপমা বাই কৈছিল আৰু সেই কথাষাৰে মই নিজৰ হৃদয়ত হৃদয়ংগম কৰিছো আৰু তেতিয়াৰ পৰাই যেতিয়া কিবা বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছো কিবা এটা বেয়া লাগিছে বা কোনোবাই মোক টান কথা কৈছে মই মাত্ৰ এটাই কওঁ আই এম চৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ এই চাৰিটা শব্দতকৈ চাগে শ্ৰেষ্ঠ শব্দ আৰু পৃথিৱীত একোৱেই নাই যে মই অনুভৱ কৰো প্ৰত্যেকটো মুহূৰ্তত আৰু তাত এনেকুৱা লাগে যেন এইটো এটা মোৰ কাৰণে মেডিচিন হয় যে মই কৈ দিলো চিটুৱেশ্যন চেঞ্জ মই কৈ দিলো মোৰ প্ৰব্লেম চল্ভ মই কৈ দিলো মই যদি অকণ দুখো লাগে কৈ দিয়াৰ মাত্ৰ এভৰিথিং ইজ ফাইন আৰু তাতকেও বিশেষ মোৰ মা ওচৰত বহিয়ে আছে মই যেতিয়াই মাক মোৰ মা হয় মই মানে বহাগ বিহুত মাক যেতিয়া সেৱা কৰো মায়ে মোক আশীৰ্বাদ দিওঁতে এটাই কয় মোৰ ছোৱালীজনী খংটো নাইকিয়া হলেই হ'ল আৰু তাতকে বেলেগ মায়ে মোক আশীৰ্বাদ নিদিয়ে মায়ে সদায় সেইটোৱে কয় যে তাই কেলে খং উঠে মই নাজানো আৰু কেতিয়াবা মানে মায়ে কয় তাই বসন্ত ওলাইছিল কাৰণে খং উঠিছিল নেকি কিন্তু অনুপমা বায়ে মোৰ সেই খংটো কলৈ লৈ গ'ল মই নাজানো আজি মানে মই কেতিয়াবা ভাবো মোৰ খং কেলে নুঠে খংটো কি হ'ল ক'ত গুচি গ'ল মোৰ খংটো আৰু সেইখিনি মানে মই ফিল কৰো
সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ তাৰ বাহিৰে আৰু অন্য একো নহয় সেইকাৰণে চাগে মোৰ খংটো এতিয়া নাই কেতিয়াবা মোক খং মন গ'লেও মোক খং হেৰাই থাকিল মই খং বিচাৰি নাপাওঁ তাৰপাছত মই কওঁ যে মই ক্লাছেছ খিনি কৰিছিলো আৰু বায়ে মোক কৈছিল যে তুমি জাষ্ট ভাবি লোৱা যে তুমি অলিম্পিক গেম খেলিব যাওঁতে যেনেকে ইমেজিন কৰিবলৈ দিয়ে তুমি ইমেজিন কৰা আৰু সঁচাকেও মই যদিও অপাৰেশ্যন কৰি আহিছিলো তেতিয়া মই ৱৰ্কআউট কৰিব নোৱাৰো মই জাষ্ট শুনোহে কথাখিনি আৰু শুনিয়ে মানে মই নিজক ইম্প্ৰুভ কৰিব পাৰিছিলো আৰু ইম্প্ৰুভ কৰিছিলো বাট লাহে লাহে স্কুলৰ টাইমিংটো অকণমান চেঞ্জ কৰাৰ কাৰণে মই লাষ্টৰ ফালে অকণমান নোৱাৰিলো তাৰ কাৰণে চৰি তাৰপাছত কি হৈছিলে যেতিয়া এক্সাম হৈছিল লাষ্ট ক্লাছটো মই দিব নোৱাৰিছিলো লাষ্ট ক্লাছটো মই কৰিব নোৱাৰিছিলো বিকজ মোৰ সেইকাৰণে এখন বিজি চিডিউল এখন আছিলে তেতিয়া মই ভাবিছিলো যে আই এম নট প্ৰিপেয়াৰ্ড টু গিভ দ্য এক্সামিনেশ্যন মই পিছতহে গম পাইছো সেইদিনাখনি এক্সাম হ'ব মই গমো নাপাওঁ যে সেইদিনাখনি এক্সাম তাৰপিছত মই ক্লাছ কৰি শেষ হৈছে শেষ হোৱাৰ পিছত মই চাইছো যে গ্ৰুপত কুৱেশ্যন পেপাৰ মই ভাবিছো মই কি কৰিম মই নাজানে লাষ্ট ক্লাছত কি হ'ল মই একো গম নাপাওঁ যে পৰীক্ষা হ'ব মই সেইটো নাজানো লাষ্ট ক্লাছত কি হ'ল মই সেইটো নাজানো তাৰপিছত বাক মই কৈছো বা মই চাৰ্টিফিকেটৰ কাৰণে আজি এক্সাম নিদিও জাষ্ট নিজক অকণমান টেষ্ট কৰি চাওঁ মইনো কি শিকিছো কিনো কৰিছো আপোনাৰ ওচৰত মানে এটা নিজকে দেখা মানে নিজকে আপুনি জনাই দিয়ক মানে মই পাৰিছো নে নাই বা মই কৰিছো নে নাই সেইকাৰণে মই এক্সাম দিম বাট এট দিছ টাইম আই এম নট প্ৰিপেয়াৰ্ড টু টেক দ্য চাৰ্টিফিকেট অফ হোৱাপন্ন তাৰপিছত আৰু এনেকুৱা জেগাত মই এক্সাম দিছো মানে মোৰ এক্সামৰ মানে স্কুলৰ এক্সামৰ স্ক্ৰুটনি হৈ আছে স্ক্ৰুটনি পেপাৰত মই বহি আছো লেপটপৰ সন্মুখত কেফেত বহি আছো কেফে দাদাজনক কৈছো মোক 1 ঘণ্টা টাইম দিয়কচোন মই অলপ বহি লৈ লিখি লওঁ এক্সামটো তাৰপিছত 6টালৈ 2 মিনিট আছে হা তেতিয়া মই শেষ কৰিম মানে এনিহাও শেষ কৰিব লাগে 6টালৈ 2 মিনিট থাকোতে মই শেষ কৰিছো আৰু এক্সাম দিছো কিন্তু সেইদিনাখনি মই নাজানো যে মানে এক্সাম হ'ব মই টোটেলি প্ৰিপেয়াৰ্ড নাছিলো একেবাৰে প্ৰিপেয়াৰ্ড নহয় কিন্তু শুনিছিলো এক্সাম এটা ল'ব মই ভাবিছো হ'ব আৰু এক্সাম এটা কোনোবাদিন দিম আৰু ক্লাছ মই আকৌ কৰিব পাম তথাপিতো মই এক্সাম দিলো বাট what I say যে certificate is not important but what we are learning is important and what we are learning is not important until not truthful until and unless we don't apply so আমি যি শিকিছো বা যি কৰিছো তাত যেতিয়ালৈকে আমি এপ্লাই নকৰো then learning is worthless আমি শিকাখিনি আমি এপ্লাই কৰিব লাগিব সেইটো মই ফিল কৰিছো আৰু হয়তো এপ্লাই কৰিছিলো কাৰণে চাগে আজি এই চাৰ্টিফিকেটখন এই মূল্যৱান এটা মোৰ ওচৰত সম্পদ ৰৈ গৈছে আৰু এখন চাগে মোৰ যিখিনি মোৰ ডিগ্ৰী চাৰ্টিফিকেটছ বা যিখিনি মই শিকিছিলো সেই চাৰ্টিফিকেটখনৰ সমানেই মোৰ ইম্পৰ্টেণ্ট কাৰণ আই চেঞ্জড বিকজ অফ দিছ আৰু এইখনৰ কাৰণে মোৰ এটা ডাঙৰ সপোন পূৰণ হৈছে যে মই পদ্মশ্ৰী ভাৰত ৰত্ন যতীন গোস্বামী ছাৰক মই কাষত লগ পাইছো তেখেতক লগ পোৱাটো মোৰ এটা লাইফৰ ডাঙৰ ড্ৰিম আছিল আৰু তেখেতে মোক এগৰাকী ডান্সাৰ বনাইছে তেখেতৰ অনুপ্ৰেৰণাত মই ডান্সাৰ হৈছো তো তেখেতক যেতিয়া মই ওচৰৰ পৰা লগ পাইছো তেতিয়া মই ফিল কৰিছো যে মোৰ যিটো ৰাস্তাৰ আছিলে ব্লকেজ সেইটো খোল খালে অনলি বিকজ অফ দিছ এইটোৱে মোৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট আৰু তাতকৈ ডাঙৰ এচিভমেণ্ট মোৰ খংটো নাইকিয়া হ'ল আৰু তাতকৈও বেছি ডাঙৰ এচিভমেণ্ট যে মই সাক্ষাৎ বুদ্ধক লগত লৈ আছো যাৰ ভাইব্ৰেশ্যনছ অলৱেজ ইজ দেয়াৰ আৰু এনেকুৱা হয় মোৰ কেতিয়াবা খং উঠিলে মোৰ এনেকুৱা লাগে যে মই অনুপমা বাকে খং কৰিছো অনুপমা আদৰ্শ মই গ্ৰহণ কৰিব পৰা নাই যেতিয়া মোৰ খং উঠে তেতিয়া মোৰ সেই ফিলিংছটো আহি যায় মানে যে এই খংটোৱে মই বাকহে অপমান কৰিছো তেতিয়া মানে মই নিজক ডমিনেট কৰিব পাৰো যে ন খং মানুহৰ মাজতো খং থাকে খং মানে এইটো কৰিব পাৰো আৰু এইখিনি মই প্ৰত্যেকটা মোৰ ইন ইটছ এণ্ড এভৰি ষ্টেপ অফ মাই লাইফ হোপনো মই ব্যৱহাৰ কৰি আছো আৰু য়েছ হোপনো ইজ দেয়াৰ আৰু মই চাকচেছ হৈছে একৰ্ডিংলি ত' every problem is an opportunity which changes us to a better version of ourselves and thank you so much আৰু এই পোহৰমুখী যাত্ৰা মোৰ ৰেকি যাত্ৰালৈ লৈ যোৱা সোণমণি আন্টিয়ে হোপনো লৈ যাওঁ সোণমণি আন্টিয়ে আৰু এভৰি মৰ্ণিং যেতিয়া মই 3:30 সাৰ পাওঁ মই সোণমণি আন্টিৰ নামটো মোৰ মুখৰ আগত থাকে মানে মোৰ লিপছত থাকে সোণমণি আন্টিয়ে চাগে ভাইব্ৰেশ্যনছটো পাবও পাৰে যাৰ কাৰণে সোণমণি আন্টিয়ে চাগে মই যেতিয়া মই ডিফিকাল্টিজ পাওঁ মানে সোণমণি আন্টিৰ মেছেজ নহ'লে ফোন এটা হ'লেও মই পাওঁ মানে টেলিপেথি বুলি যিটো ক'ব পাৰো তো এভৰি মৰ্ণিং সোণমণি আন্টিৰ নাম থাকে আৰু কৃতজ্ঞতা জনাই যেতিয়া মই তেতিয়াও সোণমণি আন্টি মোৰ লগত থাকে অনুপমা বা থাকে মোৰ ৰেকি গুৰুসকল থাকে সকলো থাকে আৰু এই যাত্ৰাৰ কাৰণে প্ৰথমতে মই সোণমণি আন্টিক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো আচলতে কৃতজ্ঞতা জনাই শেষ নহয় বায়ে মোক নিদিয়া হলে চাগে কেতিয়াও মই অনুপমা বাকো লগ নাপালোহেঁতেন আৰু সেইকাৰণে